ৰত্নই ভুল কৰা কামবোৰৰ কাৰণে পইচাবোৰ এতিয়া বাৰু কোনে দিব হনে কেনেকৈ দিব ইমানখিনি টকা তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে সূৰুজমুখী সিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থকাৰ লগতে আপোনালোকে যদি সম্পূৰ্ণ এপিসোডৰ কাৰণে কিবা যদি অসুবিধা হৈছে তেতিয়াহলে আপোনালোকে মোক এই স্ক্ৰিনত দেখাই থকা নাম্বাৰটোলৈ এবাৰ আপোনালোকে মেছেজ নিশ্চয় কৰিব মেছেজ আপোনালোকে কৰাৰ লগে লগে সম্পূৰ্ণ এপিসোড চোৱাৰ বাবে কোনো ধৰণৰ প্ৰবলেম নহয় আৰু আপোনালোকে এইখন সিৰিয়েলৰ সম্পূৰ্ণ এপিসোডৰ বিষয়ে সম্পূৰ্ণ জানিবলৈ পাব কেনেকৈ চাব পাৰিব তো মই সম্পূৰ্ণ আপোনালোকক হেল্প কৰিম এইখন সিৰিয়েলৰ কাৰণে আজি যেহেতু আপোনালোকে গম পালে যে অনুস্মিতাই দাদাক কথাবোৰ সকলোবোৰ কলে যে ফোনৰ বাইকেদি বহুত বেছি কষ্টত আছিল আৰু সেইবোৰ কথা যেহেতু এতিয়া অনুস্মিতাই দাদাকক ফোন কৰি কলে আৰু সেইবোৰ কথা কোৱাৰ কাৰণে দাদাকে ঘৰলৈ উভতি আহিল লগতে এতিয়া তেওঁলোকৰ সম্পৰ্কটো ভাল হ'ল কিন্তু এতিয়া মাকে যেহেতু সেইটো কথা গম পোৱা নাই আৰু মাকে সেইটো কথা গম পোৱাৰ আৰু আজি হয়তো মাকে সেইবোৰ কথা গম পাব আৰু সেইবোৰ কথা গম পোৱাৰ পিছত হয়তো অনুস্মিতা ঘৰৰ পৰা উলিয়াই দিয়াৰ সিদ্ধান্ত ল'ব পাৰে মাকে যেহেতু এতিয়া দাদাকক সেইবোৰ কথা কৈ দিলে আৰু ভনিয়াকৰ কথা শুনি দি পুতেকে সেইবোৰ কাম কৰিলে মাকৰ কথা নুশুনিলে তো সেইবোৰৰ কাৰণে হয়তো অনুস্মিতাৰ লগত তেনেকুৱা এটা ব্যৱস্থা ল'ব পাৰে যেহেতু মাষ্টৰজনে গাঁৱৰ পৰা চহৰলৈ আহিছে কিবা এটা কামৰ কাৰণে আৰু বহুত আগতে কৈছিল যে গুৱাহাটীলৈ গ'লে হেৱালিক লগ ধৰিব আৰু সেইটো কথাৰ কাৰণে এতিয়া হেৱালিক লগ ধৰাৰ কাৰণে মাষ্টৰজনে আজি কল কৰিব আৰু কল কৰাৰ পিছত হয়তো সেই কলটো যেহেতু হেৱালিৰ মোবাইল নাই আৰু সেইভাবে সেইটো হনে উঠা আৰু হনে হয়তো হেৱালিক ইংগিত দিব আৰু ইংগিতৰ জৰিয়তে হয়তো মাষ্টৰজনক তেওঁলোকৰ ঘৰলৈ আহিবলৈ মানা কৰিব যিবোৰ ভুল ৰত্নই কৰিলে আৰু ৰত্নৰ সেই ভুলবোৰৰ কাৰণে এতিয়া অতি সোনকালে সেইবোৰৰ ক্ষমা কেতিয়াও নহয় আৰু ৰত্নই যিটো ভুল কৰিছে সেইটোৰ কাৰণে হয়তো জেলত অতি সোনকালে যাব লাগিব পাৰে ৰত্নই আৰু সোণৰ দাদাকে যদি ঘৰলৈ আহে তেতিয়াহলে হয়তো তাৰে প্ৰবলেম কিবা সলভ কৰিব পাৰে আৰু প্ৰবলেম সলভ কৰা মানে দাদাকে হয়তো পইচা দিব পাৰে সেই যিমানখিনি টকা লছ হৈছিল কিন্তু ইমানখিনি টকা দিয়াটো ইমানখিনি সম্ভৱ নহয় আৰু যদি ইমানখিনি টকা থাকিলেহেঁতেন তেতিয়াহলে তেওঁলোকৰ ঘৰখন এনেকৈ কষ্টত নাথাকিলেহেঁতেন তো সেইটোৱে কথা যে হয়তো ৰত্নই জেললৈ যাব লাগিব পাৰে লগৰজনৰ দৰে অতি সোনকালে তো আপোনালোকে তেনেকুৱা আজিৰ খণ্ডতে দেখিবলৈ পাব তো বাকি ভিডিঅ'টো আছিল ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ বিশেষকৈ নাপাহৰিব যিসকলে সিৰিয়েলখনৰ বাবে সম্পূৰ্ণ এপিসোডৰ বাবে অপেক্ষা কৰি আছে